আজি এজোপা বিশেষ গছ দেখাব আহিছোঁ ৰাইজক। ময়ো আগতে এনেকুৱা গছ দেখি নাপাইছিলোঁ। আমাৰ মানুহজনে আনিছিলে, ৰুওঁতে ময়ে ৰুইছিলোঁ। ৰাইজক দেখাওঁচোন বাৰু। সেউজীয়া মধুৰি বহুত গছ আছে, সেউজীয়াটো বহুততে থাকে। এনেকুৱা কলজীয়া ৰঙৰ মধুৰি গছ এতিয়া ৰাইজে দেখিছেনে? দেখিতো পাবই আৰু বহুততে আছে। আৰু মই হ'লে এতিয়া এই বয়সতে দেখিছিলোঁ, আগতে বাৰু ইমান বছৰ হ'ল, আধা বয়স গ'ল, দেখি নাপাইছিলোঁ। আমাৰ ঘৰলৈ মানুহ এজন আহিছিলে, তেতিয়া মানুহজনে কৈছিলে এইজোপা কি গছ বুলি কৈছিলে। তেতিয়া মই ক'লোঁ এইজোপা মধুৰি গছ হয়, দাদাই ক'ৰ পৰানো আনিলে এনেকৈ বুলি ক'লোঁ। তেতিয়া মইতো এনেকুৱা গছ দেখি পোৱাই নাই বুলি ক'লে। মানে বহুত মানুহে এনেকুৱা গছ নেদেখিবও পাৰে, সেইকাৰণে মই আজি এই কলজীয়া ৰঙৰ গছ মধুৰি গছ দেখাব লৈছোঁ। সেউজীয়াটো বহুত থাকে, কলজীয়া ৰঙৰ এতিয়া ৰাইজে দেখিছেনে দাদা? কিছুমানেতো দেখিছে বাৰু, বহুতে নেদেখিবও পাৰে। মই যিহেতু এইটো বয়সত এতিয়া দেখিছোঁহে, ইমান বছৰ দেখি নাপাইছিলোঁৱেচোন। সেইকাৰণে এই ভিডিঅ'কে এটা বনাই দিওঁ বুলি। এইটো মধুৰি লাগিছে, এইটো কলজীয়া, এইটো বৰঠেকীয়াটো সমানেই হ'বগৈ যেন পাইছোঁ। ডাঙৰে হয় মধুৰিটো, বেছিকৈ নাই লগা। 7টা লাগিছিলে যোৱা বছৰ। মই বহুত পানী দিলোঁ, পুখুৰী ঢাপত ৰোৱা যে, বালি মাটি বুলি পানী বহুত দিয়া হৈছিলে। এইবোৰ লাগিছে, 7টাহে লাগিছে আৰু অহা বছৰ সৰহকৈ লাগিব নেকি।